Hello and welcome to my channel. Today we will discuss the important current affairs of 7th January 2024. So without wasting time, let's get started. আজি প্ৰথমটো নিউজ হৈছে মহাৰাষ্ট্ৰৰ প্ৰথম মহিলা ডিজিপি হিচাপে নিযুক্তি পাইছে ৰশ্মি শুক্লাই। ইয়াৰ পূৰ্বে ৰশ্মি শুক্লা আছিল SSB সশস্ত্ৰ সীমা বলৰ চিফ আছিলে। আৰু যদি মহাৰাষ্ট্ৰৰ বিষয়ে চাওঁ তেতিয়াহ'লে জনসংখ্যাৰ ফালৰ পৰা মহাৰাষ্ট্ৰ ছেকেণ্ড স্থানত আছে আৰু প্ৰথম স্থানত আছে উত্তৰ প্ৰদেশ। আৰু লগতে এৰিয়াৰ ফালৰ পৰা মহাৰাষ্ট্ৰখন তৃতীয়ত পৰিছে আৰু প্ৰথম স্থানত ৰাজস্থান, লগতে ছেকেণ্ড স্থানত আছে মধ্যপ্ৰদেশ। মহাৰাষ্ট্ৰ ৰাজ্যখন গঠন হৈছিলে 1 মে 1960 চনত আৰু ইয়াৰ ৰাজধানী মুম্বাই, যাক ভাৰতৰ বাণিজ্যিক ৰাজধানী বুলিও কোৱা হয়। আৰু বৰ্তমান CM আছে একনাথ শিন্দে। আৰু ইয়াৰ ৰাজ্যিক ভাষা মাৰাঠী, এইটো চাগে গম পাইছে সকলোৱে। ৰিচেণ্টলি 2024 বৰ্ষত GI টেগ প্ৰদান কৰা হয়। আৰু কাকনো প্ৰদান কৰা হ'ল সেইখিনি চাই লওঁ। অৰুণাচল প্ৰদেশৰ হেণ্ডমেড কাৰ্পেট প্লাছ ৱানশ্বো উডেন ক্ৰাফ্টক GI টেগ দিয়া হয়। আৰু উৰিষ্যাৰ লাঞ্জিয়া চৌৰা পেইণ্টিংছ, লগতে ডংগাৰীয়া কণ্ঠ চৌল আৰু চিমলিপাল কাই চাটনি, যিটো ৰঙা পৰুৱাৰ পৰা বনোৱা হয়। এইকেইটা আইটেমে ৰিচেণ্টলি 2024 বৰ্ষত GI টেগ পাবলৈ সক্ষম হৈছে। লগতে এইটো ইম্পৰ্টেণ্ট যে ভাৰতৰ প্ৰথম GI টেগ পাইছিল দাৰ্জিলিং টি, যিটো পশ্চিমবংগৰ হয়। 2004-05 বৰ্ষত এই GI টেগটো পাইছিল। নেক্সট আপডেট, ৰিচেণ্টলি 58তম অল ইণ্ডিয়া কনফাৰেন্স অফ ডাইৰেক্টৰ জেনেৰেলছ এণ্ড ইন্সপেক্টৰ জেনেৰেল অফ পুলিচ অনুষ্ঠিত হৈছে। ক'ত অনুষ্ঠিত কৰা হৈছে? জয়পুৰ, ৰাজস্থান ইণ্টাৰনেশ্যনেল চেণ্টাৰত। আৰু এইটো 3দিনীয়া এখন কনফাৰেন্স হয়। লগতে ইয়াতে PM মোদী মানে ইয়াতে কনফাৰেন্সখনত এটেণ্ড কৰিছে। আৰু ইয়াত কেনেকুৱা ধৰণৰ কথা ডিছকাছ কৰা হ'ব যে চাইবাৰ ক্ৰাইম, টেৰৰিজিম, এইবিলাকৰ প্ৰত্যাহ্বান, লগতে প্ৰিজনৰ ৰিফৰ্মছ আদি এই বিষয়সমূহৰ ওপৰত সাধাৰণতে ইয়াতে আলোচনা কৰা হ'ব। আৰু যদি আমি চাওঁ তেতিয়াহ'লে 2023 বৰ্ষৰ কনফাৰেন্স অনুষ্ঠিত হৈছিলে নেশ্যনেল এগ্ৰিকালচাৰেল ছায়েন্স কমপ্লেক্সত, পুছা, দিল্লীত। এই পুছা কি হয় সেই বিষয়ে আমি চাওঁ। পুছা ইণ্ডিয়ান এগ্ৰিকালচাৰেল ৰিচাৰ্চ ইনষ্টিটিউট হয়। ইয়াক পুছা ইনষ্টিটিউট বুলিও কোৱা হয়। মানে ইয়াক স্থান অনুসৰি ইয়াৰ নামটো আহিছিলে। কেনেকৈ আহিছিলে চাওঁ। 1911 চনত ইয়াক যেতিয়া প্ৰতিষ্ঠা কৰা হৈছিলে তেতিয়া ইয়াৰ নামটো আছিলে ইম্পেৰিয়েল এগ্ৰিকালচাৰেল ৰিচাৰ্চ ইনষ্টিটিউট। আৰু ইয়াক প্ৰতিষ্ঠা কৰা হৈছিলে বিহাৰৰ পুছা নামৰ ঠাইত। গতিকে ইয়াৰ নামটো হৈছিল পুছা। আৰু পৰৱৰ্তী সময়ত 1934 চনত ভূমিকম্পৰ পাছতেই 1936 চনত ইয়াক শ্বিফ্ট কৰি দিল্লীলৈ নিয়া হয়। আৰু যদি আমি চাওঁ তেতিয়াহ'লে এই যিটো পুছা, ইয়াক ফাইনেন্স কোনে কৰে বুলি ক'লে তেতিয়াহ'লে আমি ইয়াৰ আনচাৰটো হৈ যাব ইণ্ডিয়ান কাউন্সিল অফ এগ্ৰিকালচাৰেল ৰিচাৰ্চে ইয়াক ফাইনেন্স কৰে। নেক্সট আপডেট, বিচ গেমছ ক'ত অনুষ্ঠিত হৈ আছে? ইয়াক অনুষ্ঠিত কৰি থকা হৈছে ঘোগলা বিচত, ডিউত। আৰু ই 4 জানুৱাৰীৰ পৰা 11 জানুৱাৰীলৈ চলিব। ইয়াক ইনগ্ৰেট কৰে অনুৰাগ সিং ঠাকুৰে, ইউনিয়ন মিনিষ্টাৰ। আৰু ইয়াত মুঠ 8 প্ৰকাৰৰ খেল হয়। ইয়াৰ এই বৰ্ষৰ থিমটো আছে ডলফিনৰ ওপৰত। গোটেই খেলখন মানে ডলফিনৰ ওপৰতে হ'ব। আৰু ইয়াৰ ক্লজিং চেৰিমনি অনুষ্ঠিত হ'ব INS খুকৰী মেমৰিয়েলত। আৰু ইয়াৰ ক্লজিং চেৰিমনি অনুষ্ঠিত হ'ব 11 জানুৱাৰী তাৰিখে। নেক্সট আপডেট হৈছে প্ৰেৰণা স্কিমৰ ওপৰত। ইয়াৰ ফুল ফৰ্ম হৈছে প্ৰেৰণা এণ্ড এডুকেশ্যন প্ৰগ্ৰেম বেছড অন এক্সপিৰিয়েঞ্চ, যাক অনুষ্ঠিত কৰিছে আণ্ডাৰ মিনিষ্ট্ৰী অফ এডুকেশ্যন। আৰু মিনিষ্ট্ৰী অফ এডুকেশ্যনৰ আণ্ডাৰত দ্য ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন এণ্ড লিটাৰেচিৰ দ্বাৰা এই প্ৰগ্ৰেমটো লঞ্চ কৰা হয়। আৰু এই প্ৰগ্ৰেমটো এসপ্তাহৰ এটা প্ৰগ্ৰেম হয়। আৰু ইয়াতে কি কৰা হ'ব যে ক্লাছ 9ৰ পৰা 10, 11, 12 এইকেইটা ক্লাছৰ পৰা কিছুমান ছিলেক্টেড ষ্টুডেণ্টছ লৈ ইয়াক ট্ৰেইনিং প্ৰদান কৰা হ'ব। আৰু ইয়াতে কাৰিকুলামখন বা কি পঢ়াব সেয়া IIT গান্ধীনগৰৰ গৱেষকৰ দ্বাৰা বনোৱা হয়। আৰু ইয়াত 9টা ভেলু বেছ থিম আছে, যেনে স্বাভিমান আৰু বিনয়, শৌৰ্য আৰু সাহস, কৰুণা আৰু সেৱা ইত্যাদি ধৰণৰ থিমবিলাক ইয়াতে ইনক্লুড কৰা হৈছে। মেইনলি এই প্ৰগ্ৰেমটোৰ লক্ষ্য হ'ব ষ্টুডেণ্টছৰ লিডাৰশ্বিপ কোৱালিটি ডেভেলপ কৰা। নেক্সট আপডেট, অল ইণ্ডিয়া ৰাবাৰ ইণ্ডাষ্ট্ৰিজ এছ'চিয়েশ্যন AIRI-ৰ নিউ প্ৰেছিডেণ্ট নিযুক্তি দিয়া হৈছে। কাক নিযুক্তি দিয়া হৈছে? শশী সিং। মনত ৰাখিব, শশী সিং। আৰু এই অল ইণ্ডিয়া ৰাবাৰ ইণ্ডাষ্ট্ৰিজ এছ'চিয়েশ্যন এইটো গঠন হৈছিলে 1945 চনত।
আৰু ই ৰবৰ ইণ্ডাষ্ট্ৰীৰ লগত জড়িত কোম্পানীবোৰৰ সুৰক্ষা আৰু উদগনি যোগায়। আৰু ই ইণ্ডাষ্ট্ৰী তথা উদ্যোগ বা বাণিজ্যিক ক্ষেত্ৰৰ আটাইতকৈ ডাঙৰ নন গভৰ্ণমেণ্টেল অৰ্গেনাইজেশ্যন বা নন গভৰ্ণমেণ্টেল বডি। আৰু ইয়াৰ লগতে এটা ইম্পৰ্টেণ্ট এডিশ্যনেল ইনফৰ্মেশ্যন চাই লওঁ যে ভাৰতৰ আটাইতকৈ ডাঙৰ ৰবৰ বান্ধ ক'ত আছে? বিহাৰত। বিহাৰৰ ফল্গু নদীত ইয়াক নিৰ্মাণ কৰা হৈছিলে। নেক্সট আপডেট, মিনিষ্ট্ৰী অফ ইলেক্ট্ৰনিক্স এণ্ড IT ইনফৰ্মেশ্যন টেকন'লজিয়ে এটা নতুন ইণ্টিগ্ৰেটেড ৱেব পৰ্টেল লঞ্চ কৰিছে, এয়াৰনেট। আৰু এয়াৰনেট হৈছে শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ লগত জড়িত ভাৰতৰ এটা নতুনকৈ ডেভেলপ কৰা ইণ্টিগ্ৰেটেড ৱেব পৰ্টেল। আজিৰ লাষ্ট টপিক হৈছে ভাৰতৰ 3খন চহৰ ইণ্টাৰনেশ্যনেল ৱেটলেণ্ড চিটি টেগৰ বাবে ৰিচেণ্টলি মনোনীত কৰা হৈছে। কোনকেইখন চিটিক মনোনীত কৰা হৈছে? ইন্দোৰ, ভূপাল আৰু উদয়পুৰ। এই 3খন চহৰক ৰিচেণ্টলি মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট, ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জৰ দ্বাৰা ছাবমিট কৰা হৈছে। কাক ছাবমিট কৰা হৈছে? আণ্ডাৰ ৰামছাৰ কনভেনশ্যন অন ৱেটলেণ্ডছক। আৰু ৰামছাৰ কনভেনশ্যনে কি কৰে যে ই ৱেটলেণ্ডছবোৰ চিনাক্ত কৰে, সুৰক্ষা আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চিনাকি তথা মৰ্যাদা আৰু স্বীকৃতি প্ৰদান কৰে। আজি ভিডিঅ'টোত ইমানেই। যদি ভিডিঅ'টোৰ পৰা অলপ হ'লেও উপকৃত হৈছে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। থেংক ইউ।